ছাৰ গোটেই নিশা কাম কৰিম আমি গোটেই উজাগৰে আমি গোটেই ৰাতিপুৱালৈকে কাম কৰিম আৰু মূল কথা হৈছে যে কোনো কাৰণতে আজিৰ দিনটো 31 তাৰিখ আচলতে গোটেই বছৰজোৰা অভিযান এইখিনি কথা আমি আগতে আপোনালোকক কৈছোঁ আপোনালোকৰ জৰিয়তে ৰাইজলৈ পাব্লিচিটি দিছোঁ যে 31 তাৰিখ আৰু 1 তাৰিখে কোনো কাৰণত দুৰ্ঘটনা পতিত হৈ নিয়ম অমান্য কৰি মদ্যপান কৰি বাহন চলাই কোনো কাৰণতে কোনো লোকে দুৰ্ঘটনা পতিত হৈ মৃত্যুমুখত পৰিব নালাগে বা ইনজিউৰি হ'ব নালাগে বছৰটো শেষৰ দিনটো আজিৰ দিনত কোনো বেয়া খবৰ যাব নালাগে আৰু অহাকালি প্ৰথম দিন বছৰটো কোনো কাৰণতে বছৰটো প্ৰথম দিনটোত মানুহৰ ঘৰত বেয়া খবৰ যাব নালাগে মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান আছে মুখ্যমন্ত্ৰী মহোদয়ৰ মিছন আছে যে নিয়ম মানি বাহন চলাব লাগিব গতিকে আজি আপোনালোকৰ নতুন বছৰৰ আপোনালোকৰ জৰিয়তে সদৌতি অসমবাসী গুৱাহাটীবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা ছাৰ আমি জ্ঞাপন কৰিছোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা ট্ৰেন্সপৰ্ট বিভাগ পুলিচ বিভাগৰ তৰফৰ পৰা আৰু এইখিনিতে আপোনালোকক দুটামান ভাল খবৰো দিওঁ যে আমি যোৱা 13 ডিচেম্বৰৰ পৰা এজ এ মিছন মানে ফেষ্টিভ ছিজনৰ যিটো মিছন সেই মিছনৰ হিচাপে আমি লৈ কাম আৰম্ভ কৰি দিলোঁ পৰিবহণ বিভাগ পুলিচ বিভাগ আৰু জিলা প্ৰশাসনৰ নেতৃত্বত জিলা প্ৰশাসনৰ এডিচি ছাৰ মোৰ লগত আছে এই 13 ডিচেম্বৰৰ পৰা 3800 পিকনিকলৈ যোৱা আৰু অহা বাহনৰ চালকৰ আমি তালাচী চলাইছিলোঁ মই আৰু এবাৰ সংখ্যাটো কৈছোঁ 3800 পিকনিকলৈ যোৱা আৰু অহা বাহনৰ চালকৰ ড্ৰাংক এণ্ড ড্ৰাইভিং মদ্যপান আমি তালাচী চলাইছিলোঁ সুখৰ খবৰ যে আজিৰ বছৰটো প্ৰথম দিনত আপোনালোকলৈ জনাবলৈ বা আমি সুখী হ'ম যে এজনো চালকে মদ্যপান কৰি বাহন চলোৱা নাই নাম্বাৰ 1 এইটো এটা ভাল খবৰ যেন লাগিল আৰু আপোনালোকে হয়তো ভাবিছে নিশ্চয় যে ভাল খবৰ এইটো ভাল চিন্তা অনাগত দিনত যে মুখ্যমন্ত্ৰী মহোদয়ৰ যি আহ্বান ৰাইজে আঁকোৱালি লৈছে চালকসকলে আঁকোৱালি লৈছে বাছৰ মালিকসকলে আঁকোৱালি লৈছে এইখিনি ৰেকৰ্ড আছে আমাৰ লগত আৰু চালকসকলৰ নাম আছে চালকসকলৰ ফোন নম্বৰ আছে আৰু 2 নম্বৰ কথাটো হৈছে যে এই মুহূৰ্তলৈকে কোনো কামৰূপ মেট্ৰত ফেটেল নাই দুৰ্ঘটনা হৈ মৃত্যুমুখত পৰা নাই আশা ৰাখিছোঁ ৰাতিপুৱালৈকে নাথাকিব এই এটা ভাল খবৰ গতিকে ৰাইজে ৰাখিছে আৰু আমি খুব মাৰ্জিতভাৱত এইটো বাইক ষ্টেণ্ড এতিয়ালৈকে দেখা নাই 2-এখন যদি ক'ৰবাত আউটস্কেপত হৈছে গম নাপাওঁ মানে আমাৰ চলি আছে সকলো থানাৰ অন্তৰ্গত পুলিচ প্ৰশাসনৰ তৰফৰ পৰা কাম কৰি আছে আৰু আমি ট্ৰেন্সপৰ্টৰ পৰা আজাৰা জালুকবাৰী খানাপাৰা জু-ৰোড নাৰেংগী সোণাপুৰ চন্দ্ৰপুৰ সকলো অঞ্চলতে আমাৰ অভিযান অব্যাহত আছে এই মুহূৰ্তত অলপ আগতে ABCত আছিলোঁ আৰু এই মুহূৰ্তত আমি গণেশগুৰিত নাকা তালাচী চলাইছোঁ আমাৰ এডিচি ছাৰৰ নেতৃত্বত ট্ৰেন্সপৰ্ট এডিচি ছাৰৰ নেতৃত্বত আৰু মই জিলা পৰিবহণ এনফৰ্চমেণ্ট নিজে উপস্থিত আছোঁ গতিকে আশা ৰাখিছোঁ আজিৰ দিনটো সুন্দৰভাৱে সুকলমে যাম আৰু অহাকালিৰ দিনটো আমি ৰাইজলৈ আহ্বান কৰিম যে অহাকালি 1 তাৰিখ বুলি উৎসৱ উদযাপন কৰোঁতে কোনো কাৰণতে যাতে মদ্যপান কৰি বাহন নচলায় অত্যাধিক স্পীডত বাহন নচলায় আৰু পথ সুৰক্ষাৰ যিমানখিনি নীতি নিয়ম আছে সকলোখিনি মানি লয় আমি 12 বজালৈকে আমি ডিটেকশ্যন লোৱা নাছিলোঁ আমি এৱাৰ কৰিছিলোঁ আপোনালোকে দিছে ফুল এপা চকলেটেৰে আমি কৈছোঁ 12-20 পিছত আমি ডিটেকশ্যন লৈছোঁ আজি এই মুহূৰ্তত আমি ডিটেকশ্যন লৈ আছোঁ গতিকে ইয়াৰ ফাইনেল কাউণ্টটো ৰাতিপুৱালৈকে ওলাই যাব যে কি হ'ল আৰু আমি অকল যাবলৈ দিয়া নাই আমি থানাত এদি বহাই ৰাখিম বা আমাৰ লগতে বহাই ৰাখিম যে যাব নোৱাৰে আৰু নাই এতিয়ালৈকেতো আমি 10-12জন বহাই ৰাখিলোঁ আমি আৰম্ভ কৰিছোঁ গাড়ী যাব দিয়া নাই আমি বহাই ৰাখিম আৰু কোনো কাৰণতে আমি যাব নিদিওঁ নহয় যথেষ্ট আমি ৰেছপন্স পাইছোঁ পজিটিভ ৰেছপন্স আছে মুখ্যমন্ত্ৰী মহোদয়ৰ আপিল আছে আৰু সকলো এজেঞ্চি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি অসম চৰকাৰে পৰিবহণ বিভাগে ইতিমধ্যে আপোনাৰ SOP উলিয়াই দিছে সেই SOP আমি চৰকাৰী এজেঞ্চি হিচাপে বিভিন্ন সন্থাৰ জৰিয়তে মালিকসকললৈকে পঠাইছোঁ মালিকে চালকসকললৈকে পঠাইছে পিকনিকলৈ যোৱা বা এই সময়খিনিত বাহন চলাই থকা সময়খিনিত মালিকসকলক আমি বাধ্য কৰাইছোঁ যে তেখেতসকলে সকলো সময়তে চালকজনলৈ কণ্টেক্ট থাকিব লাগিব যাতে চালকজনে মদ্যপান কৰা নাই আৰু সেইটো NCR হৈছে কাৰণে এই মুহূৰ্তলৈকে দুৰ্ঘটনা পতিত হৈ কোনো লোক হতাহত হোৱা নাই ইয়াৰ উপৰি আপোনালোকক আমি কৈছিলোঁ যে ডাম্পাৰৰ যি স্পীড আছে বা ডাম্পাৰ চলাওঁতে যি ট্ৰাফিক কনজেশ্যন হ'ব পাৰে আজিৰ তাৰিখত 31 আৰু 1 তাৰিখে ডাম্পাৰৰ মালিকসকলে নিজে স্ব-ইচ্ছাই তেখেতসকলে চলাচল বন্ধ ৰাখিছে আজিৰ তাৰিখত আপোনালোকে দেখা নাই এতিয়ালৈ ডাম্পাৰ চলা নাই আমি তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ অহাকালি দিনটো নচলাব আৰু তেওঁলোকে আপোনালোকৰ জৰিয়তে আহ্বানো জনাইছোঁ যাতে ডিচিপ্লিন মেইনটেইন কৰি তেওঁলোকে অনাগত দিনবোৰত চলে